হে ভগৱান, এতিয়া মই এই সৰু ল'ৰাটোক লৈ কি কৰিম? দেউতা হয় এই ল'ৰাজনৰ মাকৰ অভাৱ পূৰণ কৰিব পাৰিমনে? এতিয়া যদি মই আকৌ এজনীক বিয়া পাতো, যদি মোৰ এই ল'ৰাজনক নাচাই দুখ কষ্ট দিয়ে, তেতিয়া কি হ'ব মোৰ? নাই 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 নাই, মই আৰু এজনী বিয়া নাপাতো। মোৰ যিমানেই দুখ কষ্ট নহওক কিয়, মই এই ল'ৰাটোক ডাঙৰ দীঘল কৰিম, ভাল মানুহ বনাম। সন্তু, তোৰ ভোক লাগিছে ন? মই তোৰ কাৰণে ভাত লৈ আহিছো, খাই ল মোৰ ফোনটো। টিকু, মই কামৰ বাবে অলপ বাহিৰলৈ ওলাই গৈ আছো। মই নহালৈকে তই ঘৰৰ ভিতৰতে থাকিবি, বাহিৰলৈ নোলাবি। তই এটা কাম কৰ, নহ'লে তই এতিয়া অলপ শুই দে। ঠিক আছে দেউতা। হে ভগৱান, এইবোৰ কি হৈ গ'ল? মোৰ টিকু। টিকু, মোৰ সন্তু। হে ভগৱান, আজি যদি মোৰ ল'ৰাটোৰ লগত কিবা এটা হৈ গ'লে হয়, মই কি কৰিলো হয়? আপোনাক বহুত বহুত ধন্যবাদ ভগৱান। কমচে কম মোৰ ল'ৰাটোক বচোৱাতটো সহায় কৰিলে আপুনি। কিন্তু আমাৰ ঘৰখন যে সম্পূৰ্ণ জুইত পুৰি শেষ হৈ গ'ল। এতিয়া আকৌ নতুনকৈ বনাব লাগিব। সন্তু, ব'লা ভিতৰলে। টিকু, ঘৰলৈ আহ সোনকালে, তোৰ স্কুললৈ যোৱা টাইম হৈ গ'ল। টিকু, আহ সোনকালে, স্কুল যাবলৈ দেৰি হ'ল। ইফালে আকৌ ভাত খাবলৈও আছে। দেউতা, মই আহিলোঁ, কোৱা। ব'ল আকৌ, তোৰ স্কুল আছে ন, খাই মেলি স্কুললৈ যা আকৌ। নাই দেউতা, এতিয়াৰ পৰা মই তোমাৰ লগত বহি ভাত নাখাওঁ। মোৰ লগত বহি ভাত নাখাওঁ মানে? দেউতা, এতিয়াৰ পৰা মই তোমাৰ লগত বহি ভাতো নাখাওঁ আৰু স্কুললৈও নাযাওঁ তোমাৰ লগত। কাৰণ তোমাৰ এই জ্বলা চেহেৰাটো দেখি মোৰ ঘিণ লাগে। আৰু তুমি হঠাতে মোৰ আগত আহি নাযাবাচোন, তোমাৰ এই জ্বলা চেহেৰাটো দেখি মোৰ ভয় লাগি যায়। মই যে নহয় কি যে ভাবি থাকোঁ, এতিয়াতো সৰু আছে ন ল'ৰাটো, আৰু মোৰ যিহে এনেকুৱা চেহেৰা, জ্বলা পলা, চবেই ভয় খাব দিয়াচোন। আৰু এইটো সৰু ল'ৰা, ডাঙৰ হ'লে সকলোবোৰ বুজি পাব দিয়া। এতিয়া সৰু আছে যে, সেইটো কাৰণে এইবোৰ কৈছে। টিকু, দেউতা, মই তোমাক কোৱা নাছিলোঁ নেকি যে তেনেকৈ হঠাৎ মোৰ আগলৈ আহি নাযাবা তুমি? তোমাক কথা ক'লে কি তুমি বুজি নোপোৱা নেকি? ব'লা এতিয়াৰ পৰা। দেউতা, আজি মই বহুত সুখী। আজি মই ডাঙৰ চাকৰি এটা পালোঁ। কি ক'লা সন্তু? তোমাৰ চাকৰি হৈছে? হে ভগৱান, আপোনাক বহুত বহুত ধন্যবাদ। মোৰ ইমান দিনৰ আশাটো পূৰ্ণ কৰিলা। দেউতা, চাকৰি মইহে পাইছোঁ, মইহে হেপী হ'ব লাগে, কিন্তু তুমি ইমান কিয় হেপী হৈছা? সন্তু, যেতিয়া তই বিয়া পাতিবি, তই দেউতা হবি, তেতিয়াহে বুজিব পাৰিবি যে এজন সন্তানৰ সুখত মাক দেউতাকে কিমান সুখী হয়। হ'ব দিয়া, তুমি সেইবোৰ ভাবি ইমান সুখী হ'ব নালাগে। দিয়া হ'ব দিয়া, সেইবোৰ থোৱাই দিয়া। অহাকালি ৰাতিপুৱা সোনকালে যাব লাগিব। ৰাতিপুৱা সোনকালে উঠি মোৰ কাৰণে ভাত বনাই ৰেডি কৰি থবা। সন্তু, তই চিন্তা নকৰিবি, মই ৰাতিপুৱা সোনকালে উঠি তোৰ কাৰণে চব বস্তু ৰেডি কৰি থৈ দিম। দেউতা, মোলৈ ভাত লৈ আহা, অফিচলৈ যাব দেৰি হ'ল। দিয়া দিয়া, আনা সোনকালে, অফিচলৈ যাব দেৰি হৈছে। বহি কাৰণে খাওঁ পাপাই। নাই, মোৰ বহিবলৈ টাইম নাই এতিয়া। দেউতা, দৰ্জাটো খোলা, চোৱা তোমাৰ বোৱাৰী আনিছো। বোৱাৰী? ইমান মৰম লগা। আহা আহা, ভিতৰলৈ আহা। আহা বোৱাৰী, আহা ভিতৰলৈ। সঁচাকৈ টিকু, মোৰ বোৱাৰীজনী দেখিবলৈ বহুত মৰম লগা। মৰম লগাটো হ'বই, মই বিয়া পাতিছোৱে আকৌ তেনেকুৱা। নহ'লে তুমি কি ভাবিছিলা যে তোমাৰ নিচিনা এনেকৈ দাগ লগা মুখত জ্বলা ছোৱালীজনী বিয়া পাতিম বুলি? এইজনী মানে তোমাৰ
দেউতা মুখখন কেনেকুৱা দাগ লগা একদম ভয় লাগি যায় মোৰ তোমাৰ দেউতাৰ মুখত এইবোৰ কি হৈছে নো এনেকুৱা মানুহ মই জীৱনত কেতিয়াও দেখা নাই দেই তুমি এইবোৰৰ বিষয়ে ইমান ভাবি থাকিব নালাগে তুমি ব'লা মোৰ লগত ভিতৰলৈ তোমাক কথা এটা ক'বলৈ আছিলে কোৱা কি কথা ক'বা মই ইমান দিনে নতুন বোৱাৰী হৈ আছিলোঁ কাৰণে কথাটো কোৱা নাছিলোঁ কিন্তু এতিয়া এমাহ পাৰ হৈ গ'ল এতিয়া আৰু মই নোৱাৰোঁ কি হ'ল কি কথানো তুমি ভালকে নোকোৱা কিয় কি হ'ব আৰু তোমাৰ সেই দেউতাজনৰ কথা কৈছোঁ মই তেওঁৰ সেই মুখখনৰ লগত এটা ঘৰত থাকিব নোৱাৰোঁ আৰু হয় এইটো ঘৰত মই থাকিম নহ'লে তোমাৰ দেউতা থাকিব তুমি এইবোৰ কি কৈছা তুমি পগলা হ'লা নেকি মই দেউতাক হেৰাব পাৰোঁ কিন্তু তোমাক হেৰাব নোৱাৰোঁ তুমি কিয় যাবা এইখন ঘৰৰ পৰা গ'লেই দেউতাহে যাব তুমি তেওঁক আজি ওলাই দিয়া মই নোৱাৰোঁ আৰু থাকিব তেওঁৰ লগত তুমি চিন্তা নকৰিবাচোন মই আজিয়ে দেউতাক ঘৰৰ পৰা ওলাই দিম তুমি এতিয়া এনেকৈ মুখখন ফুলাই নাথাকিবাচোন মোৰ ভাল নালাগে হাঁহি মাৰি দিয়া এটা দেউতা দেউতা এইফালে আহা শুনটো শুন কোৱা মোক মাতিছিলা দেউতা তোমাৰ লগত আৰু আমি একেলগে থাকিব নোৱাৰোঁ এইখন ঘৰত তুমি তোমাৰ বস্তুবোৰ পেক কৰি লোৱা আৰু আজি এইখন ঘৰৰ পৰা ওলাই যোৱা তই এইবোৰ কি কৈ আছ টিকু মোৰ তোৰ বাহিৰে কোন আছে আৰু মই ক'ত যাম সেইবোৰ মই নাজানো মুঠতে এইখন ঘৰ খালী কৰি দিয়া তোমাৰ লগত থাকিব নোৱাৰোঁ আৰু এইখন ঘৰত এনেকুৱাকৈ নকৰিবি শুনটো এই বয়সত মই ক'লৈ যাম তোৰ বাহিৰে কোন আছে মোৰ এতিয়া তুমি নিজে যাবা নে মই তোমাক টানি উলিয়াই দিব লাগিব কোনবা হয় নাম্বাৰ কি চিনি জানি নোপোৱা মানুহতে কেনেকৈ কি কৰোঁ কিন্তু কিবা এটাতো কৰিবই লাগিব আৰে তাত ইমান ভিৰ কিহৰ লাগিছে আগুৱাই গৈ চায়ে আহোঁ অলপ কি হ'ল তোৰ কি হ'ল মোৰ ল'ৰাজনৰ কিয় এনেকৈ কৰি আছে নাই আমিও মানে গম নাপাওঁ আমিও হঠাতে আহি এনেকুৱাকেই কৰি থকা দেখিলোঁ কোনোবাই এম্বুলেঞ্চক মাতি দিয়া মোক সহায় কৰক আপোনালোকে সহায় কৰক মোক এই হস্পিটেলত লৈ যাব লাগিব হস্পিটেল লৈ যাব লগা হ'ল যে বৰ্তমান বোৱাৰীক দিব লাগিব ডক্টৰ মোৰ ল'ৰাজনৰ চেকআপ কৰি কি পালে মই চেকআপ কৰিলোঁ আৰু মই দেখিলোঁ যে আপোনাৰ ল'ৰাজনৰ হাতখন ফুটা হয় এইবোৰ আপুনি কি কৈছে ডক্টৰ হয় আপুনি ঠিকেই শুনিছে আৰু এতিয়া আৰু হাতখন যিমান সোনকালে পাৰোঁ ট্ৰান্সপ্লেণ্ট কৰিব লাগিব নহ'লে আমি ইয়াক বচাব নোৱাৰিম ডক্টৰ আপুনি চিন্তা নকৰিব মোৰ ল'ৰাজনক হাৰ্ট মই দিম আপুনি যেনেকুৱাকেই নহওক মোৰ ল'ৰাজনক বচাই দিয়ক মোৰ বচাই লওক মোৰ ল'ৰাজনক বচাওক ডক্টৰ বচাওক মোৰ ল'ৰাজনক ঠিক আছে চিন্তা নকৰিব আপুনি আপোনাৰ ল'ৰাজন সোনকালে ভাল হ'ব নাৰ্ছ অপাৰেশ্যন ৰুম ৰেডি কৰা ভগৱানৰ বহুত বহুত ধন্যবাদ যে তুমি সোনকালে ঠিক হৈ গ'লা কি হৈছিলে মোৰ মই হস্পিটেল যে কিয় আচলতে তোমাৰ হাৰ্ট ট্ৰান্সপ্লেণ্ট কৰা হৈছিলে হাৰ্ট ট্ৰান্সপ্লেণ্ট কিন্তু কিয় কি হৈছিলে মোৰ তোমাৰ হাতখন ফুটা আছিলে সেইবাবে হাতখন তোমাৰ ট্ৰান্সপ্লেণ্ট কৰিব লগা হ'ল বাট আই এম সৰি মই তোমাৰ দেউতাক বচাব নোৱাৰিলোঁ মানে মোক হাৰ্ট মোৰ দেউতাই দিছে হয় তোমাক হাৰ্ট তোমাৰ দেউতাই দিছে আৰু তোমাৰ দেউতাই তোমাক বচাবলৈ গৈ নিজৰ প্ৰাণ হেৰুৱালে টিকু তুমি জানানে তোমাৰ দেউতাই আজিলৈকে তোমাক এটা কথা কোৱা নাই কথাটো তোমাৰ পৰা সৰুৰ পৰাই লুকাই আহিছে টিকু তুমি কি ভুল কৰিছা তুমি নিজেও নাজানা তুমি তোমাৰ দেউতাক তেওঁৰ চেহেৰাটোৰ কাৰণে যিমান কথা শুনাইছা আচলতে সেই চেহেৰাটো তোমাৰ কাৰণেই তেনেকুৱা হৈছে মানে খুৰী মই বুজি পোৱা নাই মোৰ কাৰণে তেনেকুৱা হৈছে মানে টিকু তোমাৰ কাৰণে হৈছে তুমি যেতিয়া সৰু আছিলা তোমালোকৰ ঘৰত এবাৰ জুই লাগিছিলে আৰু সেই জুইৰ পৰা তোমাক বচাবলৈ গৈ তোমাৰ দেউতাৰ এই অৱস্থা হৈছে তোমাৰ দেউতাই নিজকে পুৰি লৈছে কিন্তু তোমাক পুৰিবলৈ দিয়া নাই তোমাৰ বাবে তোমাৰ দেউতাই আজি নিজৰ বলিদান দিলে
দেউতা তুমি মোক ক্ষমা কৰি দিয়া দেউতা মই তোমাৰ বলিদান কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম ভগৱানে যেন মোৰ দৰে ল'ৰাক আৰু ঘৰতে নিদিয়ক ক্ষমা কৰি দিবা মোক দেউতা ক্ষমা কৰি দিবা তুমি মোক